Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 14ৰ এক্সাৰসাইজ 14.3 কোৱেশ্চন নম্বৰ 5 টো কৰাম। ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিওটোৰ নটিফিকেশন পাই যোৱা। এতিয়া কোৱেশ্চনটো ষ্টাৰ্ট কৰো। সো কোৱেশ্চনে কি কৈছে? 4টা নিয়ন ল্যাম্পৰ আয়ুস কাল তলত তালিকাতে বিভাজন কৰি দিয়া হৈছে। এটা ল্যাম্পৰ মধ্যমা আয়ুস কাল উলোৱা। ছাত্ৰছাত্ৰীসকল কোৱেশ্চনে কি কৈছে মই ভালদৰে বুজাই আছো। সো 4টা নিয়ন ল্যাম্পৰ আয়ু মানে কিমান দিন চলিব সেই তথ্যখিনি তলৰ তালিকাতে দিয়া হৈছে। আমাক কৈছে এটা ল্যাম্পৰ মধ্যমা আয়ু কাল মানে মধ্যমা কিমান কাল এটো চলিব হেতু আমি উলাব লাগে। ছাত্ৰছাত্ৰীসকল সব তথ্যখিনি কেনেকুৱা দিয়া হৈছে? আয়ুস কাল ঘণ্টাত হিসাব কৰা হৈছে কিমান ঘণ্টালৈকে চলিব আয়ু কালবোৰ ঘণ্টাত দিয়া হৈছে। সো 1500 পৰা 2000 ঘণ্টালৈকে চলা এই 4টা নিয়ন ল্যাম্পৰ ভিতৰত 14টা আছিল। 2000 ৰ পৰা 2500 ঘণ্টালৈকে চলা 56টা আছিল আৰু 2500 পৰা 3000 ঘণ্টালৈকে চলা 60টা আছিল। 3000 ৰ পৰা 3500 ঘণ্টালৈকে চলা 86টা আছিল। 3500 ৰ পৰা 4000 ঘণ্টালৈকে চলা 74টা আছিল আৰু 4000 ঘণ্টাৰ পৰা 4500 ঘণ্টালৈকে চলা 62টা ল্যাম্প আছিল আৰু 4500 ৰ পৰা 5000 ঘণ্টালৈকে চলা 48টা ল্যাম্প আছিল। এতিয়া আমাক কৈছে এই আয়ুস কালবোৰৰ মধ্যমা আয়ু কাল উলোৱা। মধ্যমা কিমান ঘণ্টা চলিছে হেতু উলাব লাগে। লাষ্ট ছাত্ৰছাত্ৰীসকল তথ্যখিনিৰ মধ্যমা উলাই লও। সো ছাত্ৰছাত্ৰীসকল মধ্যমা উলাবৰ কাৰণে টেবুলৰ প্ৰয়োজন হয়। হেয়া মই 3টা কুলম টকা টেবুল লৈ লৈছো। মনত ৰাখিবা মধ্যমা উলাবৰ কাৰণে 3টা কুলম টকা টেবুলৰ প্ৰয়োজন হয় লিখি ললো। ছাত্ৰছাত্ৰীসকল এইবোৰ হৈছে শ্ৰেণী অন্তৰাল। গতিকে মই শ্ৰেণী অন্তৰাল লিখিছো আৰু ছাত্ৰছাত্ৰীসকল সোৱা এইবোৰ হৈছে বাৰম্বাৰতা। ছাত্ৰছাত্ৰীসকল কেতিয়াবা যেটো কোৱেশ্চনৰ টেবুল দিয়া থাকে হেতুত সঞ্চয়ী বাৰম্বাৰতাও দি দিয়ে আৰু কেতিয়াবা বাৰম্বাৰতাও দি দিয়ে। আমাক বাৰম্বাৰতা দিয়া থাকিলে সঞ্চয়ী বাৰম্বাৰতা আমি উলাব লাগে। মানে দুইটা লাগে, বাৰম্বাৰতাও লাগে, সঞ্চয়ী বাৰম্বাৰতা লাগে। যেটো দিয়া থাকে আনটো উলাব লাগে। যেনেকুৱা মই এটো দেখা পাই পেলাই গম পাইছো যে এটো বাৰম্বাৰতা দিয়া আছে। কেনেকুৱা গম পালো ছাত্ৰছাত্ৰীসকল? সোৱা এটা কথা যে কোৱেশ্চনে মুঠ 4টা নিয়ন ল্যাম্পৰ বিষয়ে দিছে। ইয়াতে মুঠ 400 তলত নাই। মানে সঞ্চয়ী বাৰম্বাৰতা হলে মুঠ 400 তলত হলহেতেন। আৰু এটা ধৰণে সঞ্চয়ী বাৰম্বাৰতা চিনি পোৱা যায় যে সঞ্চয়ী বাৰম্বাৰতা সদায় বাঢ়ি থাকিব। লাষ্ট লৈকে গৈ পেলাই মুঠ 400টা হৈ গলেতেন। ইয়াতে ছাত্ৰছাত্ৰীসকল সোৱা বাঢ়ি আছে সোৱা 86 তকে 74 কমি গৈছে, আকৌ কমি গৈছে। মানে ছাত্ৰছাত্ৰীসকল এইবোৰ শৃংখলাবদ্ধভাৱে হোৱা নাই। কেতিয়াবা বাঢ়ি আছে কেতিয়াবা কমি আছে। হেতু দেখি পেলাই আমি গম পালো এটো বাৰম্বাৰতা হয়। সঞ্চয়ী বাৰম্বাৰতা হলে সদায় বাঢ়িয়ে গলহেতেন। তেনে ছাত্ৰছাত্ৰীসকল সোৱা আমাক শ্ৰেণী অন্তৰাল দিয়া আছে আৰু বাৰম্বাৰতাও দিয়া আছে। আমি সঞ্চয়ী বাৰম্বাৰতা উলাম। ছাত্ৰছাত্ৰীসকল এই যিখিনি দিয়া আছে এইখিনি চাই পাতি লও। তাৰ পিছত আমি সঞ্চয়ী বাৰম্বাৰতা উলাই আছো। সো ছাত্ৰছাত্ৰীসকল ওপৰত দিয়া তথ্যখিনিৰ যিখিনি দিয়া আছিল এইখিনি আমি চাই পাতি লৈছো। এতিয়া সঞ্চয়ী বাৰম্বাৰতা আমি উলাম এটো বুজিব লাগিব। প্ৰথমটো ছাত্ৰছাত্ৰীসকল সেম থাকিব। ইয়াতে 14 আছে, সঞ্চয়ী বাৰম্বাৰতাটো 14 হ'ব। তাৰ পিছত ছাত্ৰছাত্ৰীসকল এইখিনি যোগ কৰি লিখিব লাগিব। এতিয়া দ্বিতীয়তে আমি কি লিখিম? এই দুয়োটা প্ৰথম আৰু দ্বিতীয় বাৰম্বাৰতা দুয়োটা যোগ কৰি পেলাই দ্বিতীয় শাৰীত লিখিম। যেনেকুৱা ছাত্ৰছাত্ৰীসকল যোগ কৰিলে কিমান হ'ব? 6 4 10, 10ৰ 0 হাতত থাকিল 1, 5 1 6 আৰু হাতৰ 1 7। মানে ছাত্ৰছাত্ৰীসকল এই দুইটা যোগ কৰি পেলাই 70 হৈছে। 2 নম্বৰ শাৰীত 70 লিখিছো। এতিয়া 3 নম্বৰ শাৰীত কি লিখিম? এই তিনিটা শাৰীত যি তিনিটা বাৰম্বাৰতা আছে এইখিনি যোগ কৰি পেলাই লিখিম। ছাত্ৰছাত্ৰীসকল ইমানলৈকে 70 হৈছে। 70 আৰু 60 কিমান হ'ব? 130 হৈ যাব। 130। তাৰ পিছত ছাত্ৰছাত্ৰীসকল 4 নম্বৰ শাৰীত এই চাৰিওটাৰ যোগফল লিখিম। ইমানলৈকে ছাত্ৰছাত্ৰীসকল 130 হৈ গৈছে। 130 আৰু 86 আমি যোগ কৰিব লাগে। তেনেহলে ছাত্ৰছাত্ৰীসকল যোগ কৰো এককৰ লগত 0 আৰু 6 যোগ কৰিলে 6 হ'ব। তাৰ পিছত 10ৰ লগত 8 3 11 হ'ব। 11ৰ 1 হাতত থাকিল 1, শতকৰ লগত ইয়াতেতো শতক নাই। তেনেহলে একেই আছে শতকত আৰু হাতত আছিল আমাৰ 1 একে হৈ যাব এটো 216। মানে ছাত্ৰছাত্ৰীসকল তোমালোকে যেনেকুৱা সুবিধা হয় তেনেকুৱাই যোগ কৰিবা। তাৰ পিছত ছাত্ৰছাত্ৰীসকল ইয়াতে 5 নম্বৰ শাৰীত এই পাঁচোটাৰ যোগফল লিখিম। ইমানলৈকে ছাত্ৰছাত্ৰীসকল 216 হৈ গৈছিল। 216ৰ লগত আৰু 74 যোগ কৰিব লাগে। তেনেহলে আকৌ 216ৰ লগত যোগ কৰি আছো এককৰ লগত সোৱা 6 4 10, 10ৰ 0 হাতত থাকিল 1। তাৰ পিছত ছাত্ৰছাত্ৰীসকল 10কৰ লগত 1 আৰু 7 8 আৰু হাতৰ 1 9। তাৰ পিছত শতকৰ লগত ইয়াততো শতক নাই, 2ৰ 2 লিখি দিম। 290 হৈছে ছাত্ৰছাত্ৰীসকল।
তাৰপিছত ছাত্ৰছাত্ৰী কল এই 6 নম্বৰ শাৰীত কি লিখিম 6টাৰ যোগফল ইমানলৈকে ছাত্ৰছাত্ৰী কল 290 হৈ গৈছে আৰু 62 যোগ কৰিব লাগে তেনেহ'লে একক এককৰ লগত 0 আৰু 2 যোগ কৰিলে 2 হ'ব 10ক 10কৰ লগত 9 6 15 হ'ব 15 5 7 থাকিল 1 এটা শতকৰ লগত 2 আৰু ইয়াতেতো একো নাই তেনেহ'লে 2 আৰু হাতৰ একে মিলি প্লাই 352 হৈছে এইকেইটাৰ যোগফল তাৰপিছত ছাত্ৰছাত্ৰী কল 7 নম্বৰত কি লিখিম 7টাৰ যোগফল লিখিম ছাত্ৰছাত্ৰী কল ইমানলৈকে 352 হৈ গৈছে 352 আৰু 48 যোগ কৰিলে কিমান হ'ব 400 হৈ যাব নহয় এয়া হৈ গৈছে ছাত্ৰছাত্ৰী কল এতিয়া ছাত্ৰছাত্ৰী কল এই টেবুলখনৰ পৰা আমি মধ্যমা ওলাব পাৰিম আৰু কেনেকৈ ওলাম ছাত্ৰছাত্ৰী কল আমাৰ বাৰংবাৰতাবোৰৰ যোগফল লাগিব আৰু বাৰংবাৰতাৰ যোগফলক n দি লিখা হয় মুঠ পৰ্যবেক্ষণৰ সংখ্যা আৰু ইয়াতে ছাত্ৰছাত্ৰী কল কিমান হ'ব লাগিব সঞ্চয় বাৰংবাৰতাৰ লাষ্টতে যিমান হয় মুঠ বাৰংবাৰতাও সিমান হ'ব লাগিব কাৰণ ছাত্ৰছাত্ৰী কল এই সকলো কেইটাৰ যোগফলে আমি ইয়াতে লিখিছো তেনেহ'লে আকৌ সকলো কেইটাৰ যোগফল 400 হ'ব লাগিব যদি নহয় তে ভাবিবা কৰবাত ভুল হৈ গৈছে তাৰ ছাত্ৰছাত্ৰী কল ছাত্ৰছাত্ৰী কল আমি যোগ কৰি আছো বাৰংবাৰতা কেইটা একক এককৰ লগত যোগ কৰিম 6 4 10 10 6 16 16 আৰু 4 20 20 আৰু 2 22 22 আৰু 8 কিমান হয় 22 আৰু 8 30 হয় 30ৰ 0 হাতত থাকিল কিমান 3 ইয়াতে লিখি থলো এতিয়া 10কৰ লগত চোৱা একে পাছে 6 6 6 12 12 আৰু 8 20 20 আৰু 7 27 27 আৰু 6 27 আৰু 6 33 33 আৰু 4 37 37 আৰু হাতৰ 3 মিলি প্লাই 40 ছাত্ৰছাত্ৰী কল 40 হৈছে নহয় 400 ইয়াতো 400 আছে সঞ্চয় বাৰংবাৰতাৰ লাষ্টত আৰু মুঠ বাৰংবাৰতাও 400 মানে ঠিক আছে এতিয়া ছাত্ৰছাত্ৰী কল আমি n/2 ওলাব লাগিব n/2 ছাত্ৰছাত্ৰী কল n যিমান হয় n/2 তাৰ আধা হ'ব এটো n 400 n/2 কিমান হ'ব 200 এতিয়া n/2 ব্যৱহাৰ কৰি প্লাই আমি ইয়াৰ পৰা প্ৰথমতে মধ্যমা শ্ৰেণীটো বিচাৰিব লাগিব তাৰ পিছতে আমি মধ্যমা ওলাব পাৰিম ছাত্ৰছাত্ৰী কল চোৱা কেনেকৈ ওলাই মধ্যমা শ্ৰেণী চোৱা n/2 কিমান হৈছে 200 এতিয়া এই 200তকৈ সামান্য ডাঙৰ আমি সঞ্চয় বাৰংবাৰতাৰ শাৰীত বিচাৰিব লাগিব ছাত্ৰছাত্ৰী কল চোৱা 200তকৈ সামান্য ডাঙৰ তোমালোকে 216 দেখি আছা ইয়াতকৈ সৰু আৰু 200তকৈ ডাঙৰ নাই এইটোই হৈছে 200তকৈ সামান্য ডাঙৰ আৰু এই লাইনটো আন্ডাৰলাইন কৰি দিবা এইটো 4 নম্বৰ শাৰীত আছে 4 নম্বৰ শাৰীটো পুৰা আন্ডাৰলাইন কৰিবা ছাত্ৰছাত্ৰী কল এইটোই হৈছে মধ্যমাৰ লাইন আৰু এইবোৰ হৈছে শ্ৰেণী অন্তৰাল এইবোৰ হৈছে শ্ৰেণী আৰু এইটো হৈছে মধ্যমাৰ লাইন আৰু এই শ্ৰেণীটো হৈছে মধ্যমা শ্ৰেণী এইটো ছাত্ৰছাত্ৰী কল এতিয়া ছাত্ৰছাত্ৰী কল মধ্যমা ওলাবৰ কাৰণে এটা সূত্ৰ আছে মই ইয়াতে পাতি আছো তোমালোকক স্ক্ৰীনত দেখাই আছো যে মধ্যমাৰ সূত্ৰ হৈছে এইটো ছাত্ৰছাত্ৰী কল চোৱা সূত্ৰটো মই চাই লিখি লৈছো তোমালোকে মুখস্থ কৰিব লাগিব কাৰণ পৰীক্ষাটো সূত্ৰ দিয়া নাথাকিব সূত্ৰটো হৈছে l + n/2 - cf / f * h এতিয়া ছাত্ৰছাত্ৰী কল এই সূত্ৰটো ফিল কৰিবলৈ হলে এই টেবুলৰ পৰা এই সূত্ৰৰ ভ্যালুখিনি ওলাব লাগিব তেতিয়া হলে এই সূত্ৰ আমি ভ্যালু দি ফিল কৰি দিলে তথ্যখিনিৰ মধ্যমা আহি যাব ছাত্ৰছাত্ৰী কল চোৱা সূত্ৰত কি আছে l আছে ছাত্ৰছাত্ৰী কল আকৌ তোমালোকে স্ক্ৰীনত দেখি আছা কিতাপত দিয়া আছে এইখিনি মুখস্থ কৰিব লাগিব l কি দিয়া আছে ছাত্ৰছাত্ৰী কল l ৰ বিষয়ে লিখা আছে যে l হৈছে মধ্যমা শ্ৰেণীৰ নিম্নসীমা ছাত্ৰছাত্ৰী কল মূলতে আমি মধ্যমা শ্ৰেণীটো ইয়াতে কৈ দিছিলো যে এইটোই হৈছে মধ্যমা লাইন আৰু এইটোৰ শ্ৰেণীটোই হৈছে মধ্যমা শ্ৰেণী ইয়াৰ নিম্নসীমা কিমান ছাত্ৰছাত্ৰী কল 3000 উচ্চ সীমা হৈছে 3500 নিম্নসীমা 3000 মানে ছাত্ৰছাত্ৰী কল l হৈছে 3000 তাৰ পিছত ছাত্ৰছাত্ৰী কল n/2 দেখি আছে সূত্ৰত আৰু n/2 তো আমাৰ ওলোৱা আছে 200 তাৰ পিছত cf দেখি আছে ছাত্ৰছাত্ৰী কল cf হৈছে তোমালোকে কিতাপত চোৱা cf হৈছে মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয় বাৰংবাৰতা ছাত্ৰছাত্ৰী কল এয়া হৈছে মধ্যমা শ্ৰেণী এয়া হৈছে পূৰ্বৱৰ্তী শ্ৰেণী আৰু ইয়াৰ সঞ্চয় বাৰংবাৰতা কিমান 130 এইটো ছাত্ৰছাত্ৰী কল বাৰংবাৰতাৰ শাৰী এইটো হৈছে সঞ্চয় বাৰংবাৰতা তেনেহ'লে মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয় বাৰংবাৰতা হৈছে এইটো হৈছে 130 মানে ছাত্ৰছাত্ৰী কল cf আমি পালো কিমান 130 তাৰ পিছত ছাত্ৰছাত্ৰী কল f আছে f তোমালোকে লিখি দেখি আছা যে মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা এয়া ছাত্ৰছাত্ৰী কল মধ্যমা শ্ৰেণী ইয়াৰ বাৰংবাৰতা হৈছে 86 এইটোতো সঞ্চয় বাৰংবাৰতা এইটো 86 আৰু ছাত্ৰছাত্ৰী কল তোমালোকে h দেখি আছা সূত্ৰত h হৈছে শ্ৰেণী দৈৰ্ঘ্য তোমালোকে লিখা দেখি আছা শ্ৰেণী দৈৰ্ঘ্য মানে শ্ৰেণীবোৰ কিমানকে বাঢ়িছে 500 পৰা 2000 2000 পৰা 2500 2500 পৰা 3000 মানে 500 কে বাঢ়ি আছে ছাত্ৰছাত্ৰী কল গতিকে h হৈছে এই তথ্যখিনিৰ h হৈছে 500 ছাত্ৰছাত্ৰী কল চোৱা মধ্যমাৰ যেটো সূত্ৰ আছে সেই সূত্ৰটোৰ সব লাগতিয়াল ভ্যালু আমি এই টেবুলৰ পৰা লৈ লৈছো এতিয়া এই ভ্যালুখিনিৰে যদি আমি মধ্যমাৰ সূত্ৰটো ফিল কৰি ক্যালকুলেট কৰি যাও তেনেহলে এই টেবুলৰ মধ্যমা ওলাব কাৰণ এই টেবুলৰ
তথ্যৰ পৰা আমি মধ্যমাৰ সূত্ৰ ফিল কৰি আছো সো প্ৰথমতে আছে এল এই টেবুলৰ এল হৈছে কিমান 3000 এলৰ ঠাইত আমি 3000 লিখি দিম তাৰ পিছত যোগ চিন আছে ব্ৰেকেট আছে n/2 এই তথ্যখিনিৰ n/2 হৈছে 200 লিখিলো তাৰ পিছত -cf এই তথ্যখিনিৰ cf হৈছে 130 তাৰ পিছত ডিভাইডেড বাই f এই তথ্যখিনিৰ f হৈছে ছাত্ৰাৰ্টিকল 86 ইনটু h এই তথ্যখিনিৰ h হৈছে ছাত্ৰাৰ্টিকল 500 এতিয়া ছাত্ৰাৰ্টিকল এই 3000 টো হিয়তৰ লগত যোগ নকৰিম ক্যালকুলেট কৰিম লাষ্টতে ক্যালকুলেট কৰিম যি হয় তাৰ পিছতে 3000 ৰ লগত যোগ কৰি দিম গতিকে আমি গোটেই অংকত লাষ্ট লৈকে 3000 টো এনেকৈ ৰাখি যাম ছাত্ৰাৰ্টিকল হেফাল ক্যালকুলেট কৰিম প্ৰথমতে ব্ৰেকেটৰ ভিতৰ এটা প্লাছৰ এটা মাইনাছৰ কমিব 200 পৰা 130 কলে কিমান হ'ব 70 হৈ যাব ওপৰত আৰু তলত 86 আছে আৰু ইয়াতে পূৰণ হৈ আছে কিমান 500 এতিয়া ছাত্ৰাৰ্টিকল ইয়াতে ক্যালকুলেট কৰিম 3000 টো যেনেকৈ আছে ৰাখিয়ে যাম মই প্ৰথমতেই কৈছিলো প্লাস সোয়া ইফালে 86 ৰে এটো কাটিম ছাত্ৰাৰ্টিকল কটাতকে পূৰণ কৰি দিও সহজ হ'ব কাৰণ সোয়া কাটাটো পুৰা না কাটে গতিকে পূৰণটো সোয়া মুখে মুখে হৈ যাব গতিকে আমি পূৰণটো কৰি লৈ আছো সো 5 7 গুণ 35 সো ওপৰৰ লগত পূৰণ হয় 35 আৰু ইয়াতে 7 নাছিল 70 আছিল এটা শূন্য ইয়াতে 5 নাছিল 500 আছিল গতিকে আৰু দুটা শূন্য আৰু তলত আছে কিমান 86 এতিয়া একেবাৰে হৰণ কৰি দিম ছাত্ৰাৰ্টিকল সো এই দুটা পূৰণ কৰি ওপৰত পূৰণফলটো বহুৱাইছো আৰু তলত 86 টি আগৰে আছিল লিখিছো এতিয়া 86 ৰে এইখিনি হৰণ কৰিম যি হয় 3000 ৰ লগত যোগ কৰি দিম গতিকে 3000 টো এতিয়াও যেনেকুৱা আছে তেনেকুৱা ৰাখিছো যোগ এতিয়া 86 এইখিনি হৰণ কৰি যি হয় ইয়াতে লিখিম এটা হৰণটো ছাত্ৰাৰ্টিকল মই ইয়াতে হৰণটো গৰাই দি আছো 35000ক 86 ৰে হৰণ কৰিব লাগে গতিকে 86 বাহিৰত আৰু 35000 টো ভিতৰত ছাত্ৰাৰ্টিকল মন দিবা ইয়াতে ষ্টুডেন্টে প্ৰায় হৰণত ভুল কৰে ডাঙৰ হৰণ পাই পেলাই সো ছাত্ৰাৰ্টিকল আমি হৰণ কৰিম 86 ৰে 35 ত বা 3 ত না যায় 5 ললো 35 ত না যায় সৰু হৈ গৈছে আৰু এটা শূন্য লইলো কিমান হল 350 এতিয়া এই দুটা শূন্য নাই বুলি ভাবা কিমান আছে 350 86 তকে ডাঙৰ আছে গতিকে 350 ত যাব কেইবাৰ যাব ছাত্ৰাৰ্টিকল কেইটা 86 এ 350 ৰ আশে পাশে যাব ছাত্ৰাৰ্টিকল 4 বাৰ মান যাব কাৰণ কি 8 4 গুণ 32 মানে 80 4 গুণ 320 হ'ব আৰু 6 4 গুণ 24 মানে এনেকৈ হৈ যাব যে 344 মান হৈ যাব তো আমি পূৰণ কৰি চাম ইয়াতে কৰবাত পূৰণ কৰিলো সো এক্সট্ৰা পেজ এখন লৈ প্লাই পূৰণ কৰো ছাত্ৰাৰ্টিকল সোয়া হৰণটো কৰিবলৈ মই 86 ৰে 4 ক পূৰণ কৰিলো কিমান পালো 344 মানে 350 ৰ ভিতৰত পৰিছে মানে কেইবাৰ গৈছে ছাত্ৰাৰ্টিকল 86 4 বাৰে 344 হৈছে এতিয়া ছাত্ৰাৰ্টিকল 350 ৰ পৰা আমি 344 মাইনাস কৰিলে কিমান পাম 6 মান পাম সোয়া আমি মাইনাস যদি ফৰ্মালি কৰো যে 1 দাৰ কৰিলে 10 10 ৰ পৰা 4 গলে 6 ইয়াতে কিমান থাকিল 4 4 পৰা 4 গলে 0 3 পৰা 3 গলে 0 সম্মুখত নবহে তাৰ পিছত ছাত্ৰাৰ্টিকল এটা 0 নমাই আছো এতিয়া 86 ৰে 6 ত না যাব এটা 0 ইয়া এটা 0 নমাই আছো এতিয়া ছাত্ৰাৰ্টিকল কিমান হৈছে 60 হৈছে এতিয়া 86 ৰে 60 টো না যাব গতিকে আৰু এটা 0 আমি ইয়াতে নমাব লগা হৈ আছে কিমান হৈ গল 600 হৈ গল এতিয়া 86 ৰে 600 এতিয়া ছাত্ৰাৰ্টিকল ইয়াতে এটা কথা আমি একেটা স্থানতে দুটা শূন্য লমাইছো গতিকে ওপৰত এটা শূন্য দিব লাগিব মানে এটা শূন্য এনে নামিছে যেতিয়া আৰু এটা শূন্য লমাইছো সেই শূন্যটো নমাওতে আমি ওপৰত এটা শূন্য দিব লগা হয় হেয়া দিলু এতিয়া 600 হৈছে 600 ত কেইবাৰ যাব ছাত্ৰাৰ্টিকল সোয়া 4 বাৰে কিমান হয় 344 7 বাৰ মান দি চাওচোন কিমান হয় 7 বাৰ মানে কিমান হয় বেছি হলে কমাই দিম কম হলে বঢ়াই দিম ছাত্ৰাৰ্টিকল সোয়া মই 7 বাৰ পূৰণ কৰিছিলো 86 ৰে কিমান হৈছে 602 মানে 600 তকে বেছি হৈ যায় গতিকে একবাৰ কমাই প্লাই 6 বাৰ লৈছো 6 বাৰ হলে কিমান হয় 516 হৈ যায় তেনে ছাত্ৰাৰ্টিকল কেইবাৰ গল আমাৰ 6 বাৰ গৈছে ইয়াতে 6 বাৰ লিখিম 6 বাৰ গলে কিমান হয় 86 6 বাৰে কিমান হয় 516 এটা মাইনাস কৰো সো ছাত্ৰাৰ্টিকল এক দাৰ কৰি ইয়াতে আনিছো 10 হৈছে 10 ৰ পৰা 6 গলে 4 প্ৰথমতে ইয়াতে দাৰ কৰিছিল ইয়াতে 10 হৈছিল ইয়াৰ পৰা তাতে নিছো ইয়াতে 9 হৈ গৈছে 9 ৰ পৰা 1 গলে 8 তাৰ পিছত ইয়াতে 5 5 ৰ পৰা 5 গলে 0 সম্মুখত নবহে কিমান পালো 84 এতিয়া তো ছাত্ৰাৰ্টিকল নমুৱাৰো একো নাই গতিকে এতিয়া পইণ্ট বহুৱাই পেলাই 0 এটা নমাব লাগিব 840 হৈছে ছাত্ৰাৰ্টিকল 7 বাৰে কিমান হয় 602 এতিয়া আমাৰ ওচৰত বহুত বেছি আছে 840 আছে গতিকে 86 840 ত কেইবাৰ মান যাব পাৰে 9 বাৰ মান যাব পাৰে সাগে ইয়াতে চাও 9 বাৰে কিমান হয়
ছাত্ৰ ছাত্ৰীসকল চোৱা 9 বাৰ গৈছে 9 বাৰ যোৱাৰ কাৰণে কিমান হৈছে 774 যেটো 840 তকৈ সৰু ইয়াতে লিখি দিও আমি 9 বাৰ পাইছো কিমান হৈছে 9 বাৰ গলে 774 হৈছে তাৰ পিছত মাইনাস কৰিম ছাত্ৰ ছাত্ৰীসকল 1 তাৰ কৰিম 10 10 ৰ পৰা 4 গলে কিমান থাকিব ইয়াতে 6 থাকিব ইয়াতে থাকিল 1 দাৰ কৰাৰ পিছত 3 থাকিল 3 ৰ পৰা 7 না যায় আকৌ 1 তাৰ কৰি প্লাই 1 আৰু 3 13 13 ৰ পৰা 7 গলে কিমান থাকিব 7 6 13 হয় মানে 6 আৰু এটা থাকিব তাৰ পিছত ইয়াতে তো 1 দাৰ কৰাৰ পিছত 7 হৈ গৈছে 7 ৰ পৰা 7 গলে শূন্য সমূহত নবহে এটা মাইনাস কৰি এটো পালো এটা 86 ৰে 66 ত না যাব পইণ্ট বহু আছে শূন্য এটা এনে নামি থাকিব ছাত্ৰ ছাত্ৰীসকল ইয়াতে চোৱা ইয়াতে 7 বাৰে কিমান হৈছিল 602 ইয়াতে আছে 660 তেনেহলে 7 বাৰেই যাব কাৰণ 8 বাৰ কৰি দিলে আৰু 86 বাঢ়ি যাব বহুত বেছি হৈ যাব গতিকে 8 বাৰ গৈছে 8 বাৰ গলে কিমান হ'ব আকৌ এই 602 মান হ'ব 602 তাৰ পিছত মাইনাস কৰিম আকৌ কিবা এটা ওলাব আৰু ইফালে বাঢ়ি বাঢ়ি যাব গতিকে ছাত্ৰ ছাত্ৰীসকল এই যে জি ওলাইছে এটো আৰু ইফালে নবৰাই পেলাই এই যে লাষ্টত 8 আছে এটুক মই কি বনাই দিম 1 বঢ়াই পেলাই 9 লিখি দিম ছাত্ৰ ছাত্ৰীসকল আমি কি পালো এই 86 ৰে সো ছাত্ৰ ছাত্ৰীসকল 86 ৰে 35000 ক হৰণ কৰি পেলাই আমি কিমান পাইছো 406.99 406.9 এতে 8 হৈছিল আৰু বাঢ়ি গৈ আছিল গতিকে মই 9 লিখি দিলো এতে ছাত্ৰ ছাত্ৰীসকল এখিনি যোগ কৰিব লাগে যোগ কৰি যিমান হয় এই তথ্যখিনিৰ মধ্যমা হৈ যাব যোগু ছাত্ৰ ছাত্ৰীসকল এই পেজখনত কৰি আছো চোৱা 3000 যোগ কিমান 406.99 ছাত্ৰ ছাত্ৰীসকল পইণ্টৰ পিছত 2 গৰ আছে আৰু ইয়াতে পইণ্টৰ পিছত একো নাই গতিকে মই মিলাবৰ কাৰণে ইয়াতে পইণ্টৰ পিছত 2 গৰ লৈ লৈছো এতে এইখিনি মিলাই মিলাই বহুৱাম সো পইণ্টৰ সিধা তলত পইণ্টৰ পিছত 2 গৰ এই 2 গৰৰ তলত তাৰ পিছত ইয়াতে এককৰ স্থানত 6 ইয়াৰে এককৰ স্থানত তলত বহুৱাম দহকৰ স্থানত 0 0 বহুৱাম শতকৰ স্থানত 4 আছে ইয়াৰ শতকৰ স্থানত তলতে বহুৱাম এতিয়া আমি যোগ কৰিব লাগে যোগ কৰি আছো চোৱা 9 আৰু 0 যোগ কৰিলে 9 9 আৰু 0 যোগ কৰিলে 9 পইণ্টৰ পইণ্ট 6 আৰু 0 যোগ কৰিলে 6 0 0 যোগ কৰিলে 0 4 আৰু 0 যোগ কৰিলে 4 3 ৰ তলতো একো নাই 3 কিমান ওলাইছে ছাত্ৰ ছাত্ৰীসকল কিমান ওলাইছে ছাত্ৰ ছাত্ৰীসকল 3406.99 3406.99 ছাত্ৰ ছাত্ৰীসকল এয়া ওলাই গৈছে এই তথ্যখিনিৰ মধ্যমা ছাত্ৰ ছাত্ৰীসকল আমাক কৈছিল কি কোৱেশ্চনে তোমালোকে এবাৰ চাই লোৱা এটা ল্যাম্পৰ মধ্যমা আয়ুকাল উলিয়াব লাগে আৰু তথ্যবোৰ ঘণ্টাত দিয়া আছিল তেনেহলে জি ওলাইছে হেতু হৈছে এটা ল্যাম্পৰ মধ্যমা আয়ুকাল ইমান ঘণ্টা কাৰণ ঘণ্টাত দিয়া আছিল তথ্যবোৰ এইখিনি আমি লিখি দিম ইয়াতে সো ছাত্ৰ ছাত্ৰীসকল লিখি ললো এটা ল্যাম্পৰ মধ্যমা আয়ুকাল এই যে জি ওলাইছে 3406.99 ঘণ্টা ইমান ঘণ্টা ছাত্ৰ ছাত্ৰীসকল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰিবা আৰু এইখিনি ৰাফ ছাত্ৰ ছাত্ৰীসকল তোমালোকক বুজোৱা হৈছে কাৰণ এই হৰণটোত প্ৰায় ষ্টুডেণ্টে ভুল কৰে মই দেখিছো সেই কাৰণে ছাত্ৰ ছাত্ৰীসকল বুজাত কোনো অসুবিধা হলে মোক কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ